5,000 টকা দিয়ক আৰু PMAY ঘৰ লোক বিজেপি কৰ্মীৰ কাণ্ড কেমেৰাত বন্দী টকা লোৱা দৃশ্য টকা নিদিলে হিতাধিকাৰীয়ে লাভ নকৰে নেকি প্ৰধানমন্ত্ৰী আৱাস গৃহ যি সময়ত দুখীয়া ৰাইজক ৰাজ্য চৰকাৰে বিনামূলীয়া ঘৰ দিবলৈ চেষ্টা কৰিছে সেই সময়তে একাংশ দালালে দুখীয়া খুহি খুহি খাবলৈ চেষ্টা কৰিছে চাওক কেনেকৈ ঘৰ জিঅ'টেকৰ নামত বিজেপি কৰ্মীয়ে সাধাৰণ লোকৰ পৰা 5,000 টকা সংগ্ৰহ কৰিছে আমার এই সরকারি ঘর আইছিলে ঘরটো ফটো মারুতে 5,000 টাকা লইছিলে কামাল আর নাম নাম মেইন নামটো হচ্ছে কামাল এনে ইয়াসিন বুলি মাতে সিহঁতে হ্যাঁ কোন হয় তেওঁ তেওঁ বিজেপিৰ কিবা হয় আগৰ 3 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ আছিলে এতিয়া বোলে বিজেপিৰ তোমাৰ কি প্ৰেচিডেন্ট সেক্ৰেটাৰী লিডাৰ হয় বিজেপি ইয়ে পইচা লৈছে 5,000 কৰি কেতিয়া লৈছিলে এইটো মোৰ তাত ভিডিঅ' আছে ভিডিঅ'টো ঘৰ পাইছে নেকি ঘৰ পোৱা নাই মই পইচা লৈ গ'ল ঘৰ দিম বুলি কৈ পইচা নিছে ঘৰ দিম বুলি ফটো পইচা নিদিলে ফটো নামাৰে ঘৰৰ GRS আছিলে লগত দুইজনে মিলি দিছে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জীৱিকা সখীসকলৰ জৰিয়তে নিকাভাৱে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ জিঅ'টেকৰ ব্যৱস্থা কৰিছে সেই সময়তে একাংশ বিজেপি কৰ্মীয়ে ধন লৈ হিতাধিকাৰীক ঘৰ জিঅ'টেকিং কৰাৰ তথ্য পোহৰলৈ আহে এই ঘটনা কামপুৰৰ বকুলগুৰি পঞ্চায়তত সংঘটিত হয় আমার এই সরকারি ঘর আইছিলে ঘরটো ফটো মারুতে 5,000 টাকা লইছিলে কামাল আর নাম নাম মেইন নামটো হচ্ছে কামাল এনে ইয়াসিন বুলি মাতে সিহঁতে হ্যাঁ কোন হয় তেওঁ তেওঁ বিজেপিৰ কিবা হয় আগৰ 3 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ আছিলে এতিয়া বোলে বিজেপিৰ তোমাৰ কি প্ৰেচিডেন্ট সেক্ৰেটাৰী লিডাৰ হয় বিজেপি ইয়ে পইচা লৈছে 5,000 কৰি কেতিয়া লৈছিলে এইটো মোৰ তাত ভিডিঅ' আছে ভিডিঅ'টো ঘৰ পাইছে নেকি ঘৰ পোৱা নাই মই পইচা লৈ গ'ল ঘৰ দিম বুলি কৈ পইচা নিছে ঘৰ দিম বুলি ফটো পইচা নিদিলে ফটো নামাৰে ঘৰৰ GRS আছিলে লগত দুইজনে মিলি দিছে কামপুৰৰ পৰা মাধৱ ভূঞাৰ ৰিপৰ্ট টাইম 8